নমস্কাৰ এই মুহূৰ্তৰ সমপ্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 22 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু চলিত আগষ্ট মাহত অৰুণোদয় আঁচনিৰ 1250কৈ টকা পোৱা নাই, সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অৰুণোদয় আঁচনিৰ টকা প্ৰদানক লৈ এখন বিশেষ আপডেট প্ৰদান কৰিছে। তো অসম চৰকাৰে শেহতীয়াভাৱে উল্লেখ কৰা তথ্য অনুযায়ী অসমৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক অহা 17 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ 1250কৈ টকা প্ৰদান কৰিব। অহা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা অসম চৰকাৰে আৰম্ভ কৰিব অৰুণোদয় 3.0 আঁচনি। তো যিসকল মানুহে ভিডিঅ'টো চাই আছে অনুগ্ৰহ কৰি ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল, লগতে যিসকল মানুহে নতুনকৈ অৰুণোদয় আঁচনি পোৱাৰ বাবে আবেদন কৰিছিল সেইসকল মানুহক অহা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা টকা প্ৰদানৰ কাম আৰম্ভ কৰিব অসম চৰকাৰে। তেতিয়া আপোনালোকক জনাই আছোঁ যে যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, লগতে যিসকল মানুহে নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধা পোৱাৰ বাবে আবেদন কৰিছে সেইসকল মানুহক অৰুণোদয় আঁচনিৰ 1250কৈ টকাৰ পৰিৱৰ্তে 1500কৈ টকা প্ৰদান কৰিব নেকি, এই বিষয়ত আপোনালোকক বিতংভাৱে জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল মানুহে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছে, লগতে যিসকল মানুহৰ নাম আগৰ পৰাই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল, সকলো মানুহৰ বাবে অসম চৰকাৰে আৰম্ভ কৰিছিল অৰুণোদয় 3.0 আঁচনি। তো 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা অৰুণোদয় 3.0 আঁচনি আৰম্ভ হ'ব। লগতে আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগত এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে, আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অৰুণোদয় হিতাধিকাৰীসকলক ৰন্ধন গেছ ক্ৰয়ত 250 টকা সাহায্যৰ এক পাইলট আঁচনি আৰম্ভ কৰাৰ বাবে আমি পৰিকল্পনা কৰিছোঁ। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰিব এখন বিশেষ আঁচনি। এইখন আঁচনিৰ জৰিয়তে গেছ ক্ৰয়ৰ বাবে 250কৈ টকা অৰুণোদয় আঁচনিৰ একাউণ্টত প্ৰদান কৰিব। এই 250 টকা প্ৰতি মাহতে প্ৰদান কৰিব নেকি, এতিয়ালৈকে কোনো স্পষ্টীকৰণ চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হোৱা নাই। যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে কেৱল মাত্ৰ গেছ ক্ৰয়ৰ সময়ত 250কৈ টকা আৰ্থিক সাহায্য লাভ কৰে তেন্তে প্ৰতি মাহত কিন্তু 1500কৈ টকা লাভ নকৰিব, আৰু যদি প্ৰতি মাহতে প্ৰদান কৰে তেন্তে প্ৰতি মাহতেই 1500কৈ টকা লাভ কৰিব। এই বিষয়ত এতিয়ালৈকে স্পষ্ট কোনো আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা নাই। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন কৰিছিল সেইসকল মহিলাক অসম চৰকাৰে আজি প্ৰায় প্ৰদান কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা। অসম চৰকাৰে উল্লেখ কৰা অনুযায়ী আজি নলবাৰী সমষ্টিৰ আত্মসহায়ক গোটৰ মহিলাসকলক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা প্ৰদান কৰিব। লগতে অহাকালি প্ৰদান কৰিব জাগিৰোড সমষ্টিত, তাৰপিছত মাৰ্ঘেৰিটা সমষ্টি আৰু ধুবুৰী সমষ্টিত প্ৰদান কৰিব। আজি নলবাৰী সমষ্টিৰ আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ বেংক একাউণ্টত 10,000কৈ টকা লাভ কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে কোনখন সমষ্টিৰ পৰা চাই আছে সেয়াও জনাই দিবলৈ নাপাহৰিব।